মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 5 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 100। তোমালোকে চোৱা, এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। কবিতাখনৰ নাম হৈছে দ্য হুইলছ অন দ্য বাছ। তোমালোকে প্ৰথমে চোৱা, দ্য হুইলছ অন দ্য বাছ। বাছ মানে হৈছে বাছ গাড়ী, এইখন হৈছে বাছ। আৰু হুইলছ, হুইলছ মানে হৈছে কি? চকা। এইবোৰ হৈছে কি? হুইলছ। দ্য হুইলছ অন দ্য বাছ গো ৰাউণ্ড এণ্ড ৰাউণ্ড, ৰাউণ্ড এণ্ড ৰাউণ্ড, ৰাউণ্ড এণ্ড ৰাউণ্ড। ৰাউণ্ড মানে হৈছে ঘূৰণীয়া, মানে এই বাছ গাড়ীৰ চকাবোৰ ঘূৰি ঘূৰি যায়। দ্য হুইলছ অন দ্য বাছ গো ৰাউণ্ড এণ্ড ৰাউণ্ড অল থ্ৰু দ্য টাউন। টাউন মানে হৈছে চহৰ, মানে গোটেই চহৰখনৰ মাজেদি এই বাছ গাড়ীৰ চকাবোৰ ঘূৰি ঘূৰি যায়। দ্য হৰ্ণ অন দ্য বাছ গোজ বিপ বিপ বিপ, বিপ বিপ বিপ, বিপ বিপ বিপ। এইটো হৈছে হৰ্ণ। হৰ্ণ মানে হৈছে এই মটৰ গাড়ীবোৰে যে হৰ্ণ দিয়ে, এইটোক কি কয়? হৰ্ণ। মানে বাছ গাড়ীবোৰে কেনেকৈ হৰ্ণ মাৰে? বিপ বিপ বিপ, এনেকৈ বাছ গাড়ীবোৰে হৰ্ণ মাৰে। দ্য হৰ্ণ অন দ্য বাছ গোজ বিপ 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 অল থ্ৰু দ্য টাউন। মানে বাছ গাড়ীবোৰে মানে বিপ 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 এনেকৈ হৰ্ণ মাৰি মাৰি গোটেই চহৰখনৰ মাজেৰে যায়। তাৰপিছত নাম্বাৰ বি, লেটছ লিচেন এণ্ড চে। আহা আমি শুনো আৰু কওঁ। টাউন গাউন। টাউন মানে হৈছে চহৰ, আৰু গাউন মানে হৈছে কি? এই ডাঙৰ ডাঙৰ চোলা, ডক্তৰ উকিল ইহঁতে যে পিন্ধে ডাঙৰ ডাঙৰ চোলা, এইবোৰক কি কয়? গাউন। টাউন গাউন। তাৰপিছত ৰাউণ্ড চাউণ্ড। ৰাউণ্ড মানে হৈছে গোল, মানে ঘূৰণীয়া, আৰু চাউণ্ড মানে হৈছে শব্দ। এইটো হৈছে কি? হৰ্ণ। আৰু এইটো হৈছে কি? থৰ্ণ। থৰ্ণ মানে হৈছে কাইট, আৰু হৰ্ণ মানে হৈছে গাড়ীৰ হৰ্ণ। তাৰপিছত বাছ প্লাছ। বাছ মানে হৈছে বাছ গাড়ী, আৰু প্লাছ মানে হৈছে যোগ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। টাউন গাউন, ৰাউণ্ড চাউণ্ড, হৰ্ণ থৰ্ণ, বাছ প্লাছ। তাৰপিছত নাম্বাৰ 5ৰ এ কি কৈছে? লেটছ ৰিড। মানে আহা আমি পঢ়ো, আমি এইবোৰ পঢ়িম। তোমালোকে প্ৰথমে চোৱা, কি কৈছে? এ বাছ হেজ হুইলছ। হুইলছ মানে হৈছে চকা, এইবোৰ হৈছে হুইলছ। এ বাছ হেজ হুইলছ মানে এখন বাছৰ কি আছে? চকা আছে। তাৰপিছত ইট ৰানছ অন দ্য ৰোড। ৰোড মানে হৈছে ৰাস্তা, আৰু ৰানছ মানে হৈছে দৌৰে। ই ৰাস্তাত দৌৰে। তাৰপিছত এন এয়াৰপ্লেন ফ্লাইজ ইন দ্য স্কাই। এন এয়াৰপ্লেন মানে এখন উৰাজাহাজ, এইখন হৈছে এয়াৰপ্লেন। এন এয়াৰপ্লেন ফ্লাইজ। ফ্লাইজ মানে হৈছে উৰে। ক'ত উৰে? ইন দ্য স্কাই। স্কাই মানে হৈছে আকাশ, মানে এখন উৰাজাহাজ আকাশত উৰে। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত এ ব'ট চেইলছ ইন ৱাটাৰ। এ ব'ট, ব'ট মানে হৈছে নাও, এইখন হৈছে নাও। এ ব'ট চেইলছ, চেইলছ মানে হৈছে চলে। ক'ত চলে? ইন ৱাটাৰ। ৱাটাৰ মানে হৈছে পানী, মানে এখন নাও পানীত চলে। তাৰপিছত নাম্বাৰ 6, লেটছ লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দ্য নেমছ। মানে আমি ছবি চাই নাম ক'ব লাগিব। তোমালোকে চোৱা, এইটো হৈছে কি? আমব্ৰেলা। এন আমব্ৰেলা মানে এটা ছাতি। এ ইউনিফৰ্ম মানে এটা ইউনিফৰ্ম। তাৰপিছত এ ভাছ মানে এটা ফুলদানি। তাৰপিছত তোমালোকে তলত চোৱা, এইখন হৈছে ভ্যান। এ ভ্যান মানে এখন ভ্যান। এ হুইল
মানে এটা চকা হুইল মানে হৈছে কি চকা তাৰপিছত এ ওয়াল এইখন হৈছে ওয়াল মানে দেৱাল তাৰপিছত নাম্বাৰ 7 কি কৈছে লুক এট দা পিকচাৰ্স এন্ড সে দা নেমস মানে তোমালোকে ছবি চাই নাম ক'ব লাগিব এইখন হৈছে এন এক্স-ৰে মানে এইখন এক্স-ৰে মানে আমাৰ বেমাৰ হলে যে এক্স-ৰে কৰো এইটো হৈছে কি এন এক্স-ৰে মানে এইখন এক্স-ৰে তাৰপিছত এন এক্সমাস ট্রি এইটো হৈছে এক্সমাস ট্রি বা খ্ৰীষ্টমাছ ট্রি মানে এটা খ্ৰীষ্টমাছ ট্রি এ এয়াক মানে এই জন্তুটোৰ নাম হৈছে কি এয়াক এটা এয়াক এ ইয়াৰ্ড এইখন হৈছে ইয়াৰ্ড মানে এইখন নাও তাৰপিছত তোমালোকে তলত চোৱা এ য়োক য়োক মানে হৈছে কি কণীৰ কুহুম তাৰপিছত এ জেব্ৰা মানে এটা জেব্ৰা এ জিপ মানে এটা চেইন আমি যে কাপড়ত মানে চেইন লগাও এটো কি কয় জিপ জিপ মানে হৈছে চেইন তাৰপিছত এ জু মানে এখন চিৰিয়াখানা এইখন হৈছে জু তাৰপিছত নাম্বাৰ 8 কি কৈছে লেটস ৰিচাইট মানে আহা আমি আবৃত্তি কৰো ট্ৰেফিক লাইটস প্ৰথমে আমি এইখন পঢ়িম কি কৈছে ৰেড সেজ ষ্টপ গ্ৰীন সেজ গো ৱেট এণ্ড ৱাচ বিফৰ ইউ গো তোমালোকে এইখন মুখস্থ কৰিবা ৰেড সেজ ষ্টপ গ্ৰীন সেজ গো ৱেট এণ্ড ৱাচ বিফৰ ইউ গো এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ বুজিবলৈ চেষ্টা কৰিম ট্ৰেফিক লাইটস ৰাস্তাত যে ট্ৰেফিক লাইটস থাকে এইবোৰ হৈছে কি ট্ৰেফিক লাইটস ৰেড সেজ ষ্টপ ৰেড মানে হৈছে ৰঙা মানে ৰঙা ৰংটোৱে কি কয় ষ্টপ মানে হৈছে থামা মানে ৰাস্তাত যেতিয়া এই ৰঙা ৰঙৰ লাইটটো জ্বলি থাকে তেতিয়া আমি থামিব লাগে তেতিয়া আমি ৰব লাগে তাৰপিছত গ্ৰীন সেজ গো গ্ৰীন মানে হৈছে সেউজীয়া ৰাস্তাত যেতিয়া এই সেউজীয়া ৰঙৰ লাইটটো জ্বলি থাকে তেতিয়া আমি যাব লাগে তেতিয়াহে আমি যাব লাগে তাৰপিছত ৱেট এণ্ড ৱাচ বিফৰ ইউ গো ৱেট মানে হৈছে অপেক্ষা কৰা এণ্ড ৱাচ ৱাচ মানে হৈছে চোৱা মানে অলপ অপেক্ষা কৰা আৰু চোৱা বিফৰ ইউ গো গো মানে হৈছে যোৱা মানে তুমি যোৱাৰ আগতে অলপ অপেক্ষা কৰা আৰু চোৱা তোমালোকে এইখন এনেকৈ পঢ়িবা তাৰপিছত লিসেন এণ্ড সে মানে শুনা আৰু কোৱা এ নম্বৰ হু সেজ ষ্টপ মানে কোনে থামিবলৈ কয় ষ্টপ মানে হৈছে থামা তোমালোকে কবা ৰেড সেজ ষ্টপ মানে ৰঙা ৰংটোৱে কি কয় থামা তাৰপিছত বি নম্বৰ হু সেজ গো মানে কোনে যাবলৈ কয় গো মানে হৈছে যোৱা কোনে যাবলৈ কয় গ্ৰীন সেজ গো মানে সেউজীয়া ৰংটোৱে কি কয় গো মানে যোৱা মানে ৰাস্তাত যেতিয়া সেউজীয়া লাইটটো জ্বলি থাকে তেতিয়া আমি যাব লাগে আৰু যেতিয়া ৰেড মানে হৈছে ৰঙা লাইটটো জ্বলি থাকে তেতিয়া আমি থামিব লাগে বা তেতিয়া আমি ৰব লাগে তাৰপিছত নাম্বাৰ 9 লেটস ড্ৰ এণ্ড কালাৰ এ ট্ৰেফিক লাইট তোমালোকে ইয়াত ধুনীয়াকৈ ডাঙৰকৈ এটা ট্ৰেফিক লাইট আঁকিবা আৰু তোমালোকে ৰং দিবা ইয়াত তোমালোকে ৰঙা ৰং দিলেও হ'ব নহলে তোমালোকে গ্ৰীন মানে সেউজীয়া ৰং দিলেও হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ